মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ 9 পৰিৱেশ প্ৰদূষণ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশ প্ৰদূষণ মানে কি বুজা? তোমালোকে উত্তৰত লিখিবা, কেতিয়াবা অলাগতিয়াল পদাৰ্থ বা বস্তু কিছুমান বায়ু, পানী আৰু মাটিৰ লগত মিহলি হৈ পৰে। তেনে অৱস্থাত আমাৰ পৰিৱেশৰ বায়ু, পানী আৰু মাটি প্ৰদূষিত হোৱা বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটো হৈছে প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি? তোমালোকে উত্তৰত লিখিবা, প্ৰদূষণ 4 প্ৰকাৰৰ। সেইবোৰ হৈছে বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষণ আৰু শব্দ প্ৰদূষণ। গ নম্বৰ প্ৰশ্নটো হৈছে বায়ু প্ৰদূষণৰ 2টা কাৰণ লিখা। তোমালোকে উত্তৰত লিখিবা, বায়ু প্ৰদূষণৰ 2টা কাৰণ হ'ল যান-বাহনৰ পৰা ওলোৱা ধোঁৱা, উদ্যোগৰ পৰা ওলোৱা ধোঁৱা। ঘ নম্বৰ প্ৰশ্নটো হৈছে পানী প্ৰদূষণে কি কি দিশত প্ৰভাৱ পেলাব পাৰে? যিকোনো 2টা দিশ উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা, পানী প্ৰদূষণে প্ৰভাৱ পেলাব পৰা 2টা দিশ হ'ল প্ৰদূষিত পানী ব্যৱহাৰ কৰিলে মানুহৰ কলেৰা, জণ্ডিছ, টাইফয়েড আদি ৰোগ হ'ব পাৰে। উদ্যোগৰ পৰা নিৰ্গত বিষাক্ত পদাৰ্থৰ বাবে পানীত থকা মাছ আৰু অন্যান্য জলজ প্ৰাণীৰ মৃত্যু হ'ব পাৰে। ঙ নম্বৰ প্ৰশ্নটো হৈছে মাটি প্ৰদূষণৰ 2টা কাৰণ উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা, মাটি প্ৰদূষণৰ 2টা কাৰণ হ'ল প্লাষ্টিক আৰু টিনজাতীয় সামগ্ৰী য'তে ত'তে পেলোৱা, খেতি পথাৰত ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধৰ ব্যৱহাৰ। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশত শব্দ প্ৰদূষণ কেনেদৰে সৃষ্টি হয়? তোমালোকে উত্তৰত লিখিবা, মানুহৰ বিভিন্ন কাৰ্যৰ বাবে সৃষ্টি হোৱা অত্যধিক শব্দই পৰিৱেশত শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। সেইবোৰ হৈছে অপ্ৰয়োজনত ডাঙৰকৈ গাড়ীৰ হৰ্ণ বজোৱা, ডাঙৰকৈ মাইক, ৰেডিঅ', মিউজিক ছিষ্টেম, বাদ্যযন্ত্ৰ আদি বজোৱা, ফটকা, আতচবাজী আদি ফুটোৱা, কল কাৰখানাৰ যন্ত্ৰপাতি আদিয়ে সৃষ্টি কৰা শব্দ। 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ খালী ঠাইটো হৈছে পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক ডেছ বুলি কোৱা হয়। তোমালোকে খালী ঠাইত লিখিবা প্ৰদূষক। খ নম্বৰ খালী ঠাইটো হৈছে ইন্ধন জ্বলালে বায়ুমণ্ডলত ডেছ গেছৰ পৰিমাণ বাঢ়ি যায়। তোমালোকে খালী ঠাইত লিখিবা কাৰ্বন ডাই অক্সাইড। গ নম্বৰ খালী ঠাইটো হৈছে কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ সলনি ডেছ সাৰ ব্যৱহাৰ কৰিব লাগে। তোমালোকে খালী ঠাইত লিখিবা জৈৱিক। ঘ নম্বৰ খালী ঠাইটো হৈছে শব্দ প্ৰদূষণৰ ফলত মানুহৰ ডেছ শক্তি কমি যাব পাৰে। তোমালোকে খালী ঠাইত লিখিবা শ্ৰৱণ। ঙ নম্বৰ খালী ঠাইটো হৈছে পৰিৱেশৰ সকলোবোৰ উপাদান ডেছ কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব। তোমালোকে খালী ঠাইত লিখিবা প্ৰদূষণমুক্ত। 3 নম্বৰত দিয়া আছে তলৰ বাক্যবোৰ শুদ্ধকৈ লিখা। ক নম্বৰ বাক্যটো হৈছে যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত নকৰে। এই বাক্যটো অশুদ্ধ, এইটো শুদ্ধকৈ লিখিলে হ'ব। তোমালোকে লিখিবা যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে।
খ নম্বৰ বাক্যটো হৈছে উদ্যোগৰ ওচৰে পাজৰে গছ পুলি ৰোপণ কৰিব নালাগে। তোমালোকে উত্তৰত লিখিবা উদ্যোগৰ ওচৰে পাজৰে গছ পুলি ৰোপণ কৰিব লাগে। গ নম্বৰ বাক্যটো হৈছে সৌৰশক্তিৰ পৰিৱৰ্তে কয়লা, পেট্ৰল আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে। তোমালোকে উত্তৰত লিখিবা সৌৰশক্তিৰ পৰিৱৰ্তে কয়লা, পেট্ৰল আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব নালাগে। ঘ নম্বৰ বাক্যটো হৈছে পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব নোৱাৰি। তোমালোকে উত্তৰত লিখিবা পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি। ঙ নম্বৰ বাক্যটো হৈছে বৰষুণৰ পানী সংৰক্ষণ কৰিব নালাগে। তোমালোকে উত্তৰত লিখিবা বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে। 4 নম্বৰ প্ৰশ্নটো হৈছে বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে দুটা ব্যৱস্থা হ'ল যান-বাহনৰ ধোঁৱা প্ৰদূষণ ৰোধ কৰিবলৈ বাহনত প্ৰদূষক নিয়ন্ত্ৰণ ফিল্টাৰ লগোৱা, উদ্যোগৰ ওচৰে পাজৰে গছ পুলি ৰোপণ কৰা। 5 নম্বৰ প্ৰশ্নটো হ'ল পানী প্ৰদূষণ ৰোধ কৰিব পৰা যিকোনো তিনিটা ব্যৱস্থা উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা পানী প্ৰদূষণ ৰোধ কৰিব পৰা যিকোনো তিনিটা ব্যৱস্থা হ'ল উদ্যোগৰ বৰ্জিত পানী শোধন নকৰাকৈ পোনপটীয়াকৈ নৈ, জান-জুৰি আদিত পেলোৱা অনুচিত। ঘৰুৱা আৱৰ্জনা বা অন্য কোনো জাবৰ-জোঁথৰ পানীত পেলোৱা অনুচিত। কৃষি কাৰ্যত কীটনাশক আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ সীমিত কৰা। ছয় নম্বৰ প্ৰশ্নটো হৈছে মাটি প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰি লিখা। তোমালোকে উত্তৰত লিখিবা মাটি প্ৰদূষণ ৰোধ কৰিব পৰা উপায়সমূহ হ'ল প্লাষ্টিক, টিন, কাঁচ আদি মাটিৰ লগত মিলি নোযোৱা বস্তুবোৰ য'তে ত'তে নেপেলাই পুনৰ ব্যৱহাৰ বা পুনৰাৱৰ্তন কৰা। প্লাষ্টিকৰ সামগ্ৰী য'তে ত'তে নেপেলাই পুনৰ ব্যৱহাৰ কৰা বা সঠিকভাৱে নিষ্কাশন কৰা। ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰা। পেলনীয়া বস্তুৰে কেঁচু সাৰ প্ৰস্তুত কৰা। সাত নম্বৰ প্ৰশ্নটো হৈছে শব্দ প্ৰদূষণৰ ফলত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে। তোমালোকে উত্তৰত লিখিবা শব্দ প্ৰদূষণৰ ফলত সৃষ্টি হ'ব পৰা সমস্যাসমূহ হ'ল মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে। উচ্চ ৰক্তচাপ থকা ৰোগীৰ হৃদযন্ত্ৰৰ সমস্যা হ'ব পাৰে। মনৰ শান্তি বিঘ্নিত হ'ব পাৰে। শৰীৰৰ বিভিন্ন অংগৰ ক্ষতি হ'ব পাৰে।